যাত্ৰা কৰিলে মই মানুহজনক সুধিলোঁ যে আপুনি যাত্ৰা কৰিলে নে আজি ক'লে আজি 70 টকা এটা যাত্ৰা কৰিলোঁ সেইকাৰণে ময়ো ভাবিলোঁ ময়ো কিবা এটা দি দিম মোৰো গাড়ীটো অলপ চাফা কৰোঁ ইয়াক ক'লোঁ যে সেই গাড়ীটো অলপ বডিটো চাফা কৰি দিবি যাওক মোৰ কথাষাৰ একচেপ্ট কৰি ল'লেহি বোলে ঠিক আছে হ'ব মই চাফা কৰি দিম সেইকাৰণে মই ক'লোঁ যোৱা এয়া দেখিছে এয়া বডিটো চাফা কৰি আছে ঝাৰু লৈ চাওক বয়সস্থত মোতকৈ বহুত ডাঙৰ কিন্তু আজি তাৰ এনেকুৱা এটা মজবুৰি যে এনেকুৱা কাম কৰিবলৈকে তেওঁ ওলাই আহে ইয়াতে আমাৰ গাড়ীতে বেলচা মাৰে কিবা বস্তু উঠায় সকলো গাড়ীতে এনেকৈ দুটকা ঘটি মেলি ঘৰ পৰিবাৰখন চলি আছে আমি জনাতো তাৰ তেনেকৈ ল'ৰা নায়েই বুলি শুনিছোঁ কিন্তু ছোৱালী আছিলে বিয়া দিলে তেনেকৈ এতিয়া ধৰক বুঢ়া বুঢ়ীয়ে আছে চাগে ঘৰত ইমান ডিটেইলছটো নাজানো কিন্তু নিশ্চয় তেনেকুৱা কোনো সুবিধা নাই সেইকাৰণে সদায় দিনে আমাৰ বোকাঘাট স্থানতে কাম কৰিবলৈ আহে চাওক বন্ধুসকল আজি কাৰোবাৰ ল'ৰা ছোৱালী থাকিও কিছুমানে ধৰক বহুত বয়সলৈকে কষ্ট কৰি খাবলগীয়া হয় বা নাথাকিলেও নিজৰ দুখ কষ্ট কৰি হ'লেও নিজৰ দুবেলা দুমুঠি কাম কৰি হ'লেও চলিছে আৰু ঘৰখন কিন্তু আমি নিজকে কেতিয়াও যে নাভাবোঁ যে আমি এই কথাটো কোনো গুৰুত্ব নাই বহুত গুৰুত্ব বহুত আছে যে কিছু ল'ৰা ছোৱালী থাকিও মা দেউতাক নাচায় বহুত বয়সলৈকে কষ্ট কৰিবলৈ দিয়ে সেইকাৰণে মই সকলোকে এটা অনুৰোধ কৰিছোঁ যাতে সকলোৱে নিজৰ যদি মা দেউতা আছে সদায় দিন ভালকৈ ব্যৱহাৰ কৰিব লাগে যাতে আমি যদি থাকোঁতেও আন তেনেকৈ সদায় দিন বেলেগত কষ্ট কৰিবলৈ যাতে দিব নালাগে পৰাপক্ষত সদায় নিজৰ ঘৰুৱা কাম কাজতেই ব্যস্ততা থাকিব দিব লাগে কিয় আমি জানো আজি ঘৰখন এৰি আহি পেলাই আন এজেগাত যদি কাম কৰিবলৈ গ'লে বহুত মেহনত কৰিবলগীয়া হয় যিকোনো কাম সহজ নহয় সেইকাৰণে এই বয়সত কিছুমান কাম কৰাৰো যুক্তি নাথাকে সেইকাৰণে মই এই কথাটো ভাবি মই আজি এই ভিডিঅ'টো বনাইছোঁ যাতে এই ভিডিঅ'টো যদি সকলোকে যদি ভাল লাগে কিন্তু ইমেনে যাতে শ্বেয়াৰ কৰি দিব লাগে তেনেকুৱা মা দেউতা বা ল'ৰা ছোৱালীয়ে সকলোৱে যাতে এই ভিডিঅ'টোৰ মাজেদি কিবা এটা নহয় কিবা এটা শিক্ষা যাতে পায় বন্ধুসকল মই আশা কৰিছোঁ যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবি বুলি যদি এই ভিডিঅ'টোৰ মাজেদি যদি বহুত নজনা মানুহ জানিব বা বুজি নোপোৱা মানুহ বুজি পাব সেই আশাৰতে মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিছোঁ ঠিক আছে বন্ধুসকল আৰু তেনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজত কিছুমান মনৰ কথা শ্বেয়াৰ কৰি যাতে আপোনালোকক কম ফাইনেলি গাড়ীটো বডিটো চাফা কৰি হ'ল এতিয়া কি দিম আপোনালোকে চাব আৰু কোনো ডিমাণ্ড কৰা নাই মই যি পাৰোঁ তাকে আৰু দিম আৰু আপোনালোকে চাওক